2026 বিধানসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে অখিল গগৈ। আপোনালোকে নিশ্চয় জানে যে সংখ্যালঘু যিসমূহ এৰিয়া আছে য'ত AIDFৰ মানে নেতা আছে তাতে যিটো টাৰ্গেট হিচাপে লৈছে অখিল গগৈ ডাঙৰীয়াই তাতে হাজাৰ হাজাৰ মানুহ যোগদান কৰাইছে ৰাইজৰ দলত। আপোনালোকে নিশ্চয় জানে যে ৰাইজৰ দলত এতিয়া যোগ কৰা মানুহৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। দ্বিতীয় যিটো বৃহত্তম দল বুলি ক'ব বিচাৰিছোঁ মই যে দ্বিতীয় বৃহত্তম দল হ'বলৈ গৈ আছে ৰাইজৰ দল। প্ৰথম পজিশ্যনত থাকিব বিজেপি, দ্বিতীয় পজিশ্যনত থাকিব ৰাইজৰ দল আৰু তৃতীয় পজিশ্যনতে আহিব হয়তো কংগ্ৰেছ দল। আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছ দলটো প্ৰায় শেষ হ'বলৈ গৈ আছে। কংগ্ৰেছ দলৰ যিসমূহ নেতা আছে সেইসমূহ নেতা প্ৰায় ওলাই গুচি গৈছে। কোনোবাই বিজেপিত যোগদান কৰিছে, কোনোবাই আকৌ ৰাইজৰ দলত যোগদান কৰিছে, কোনোবাই আকৌ অসম জাতীয় পৰিষদত যোগদান কৰিছে, কোনোবাই আকৌ আপোনাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। প্ৰায়বিলাক নেতাবিলাকে ওলোৱা সোমোৱা কৰিছে, কোনোবা সোমাইছে কোনোবা আকৌ ওলাইছে, এনেকুৱা হৈছে। বিশেষকৈ আপোনালোকে জানে যে ৰাইজৰ দলত এতিয়াও যোগদানৰ কাৰ্যসূচী চলি আছে, হাজাৰ হাজাৰ মানুহ যোগদান কৰি আছে ডেইলি। ইতিমধ্যে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে প্ৰধান শত্ৰু হৈছে অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শত্ৰু হিচাপে ভাবে অখিল গগৈ ডাঙৰীয়াই। গতিকে দুইজনৰ মাজত যিহেতু 2026 যিটো নিৰ্বাচন হ'ব, দুইজনৰ মাজত যিহেতু এখন বৃহৎ যুঁজ হ'ব, কাৰণ এইখনেই হৈছে বৃহৎ যুঁজ। কাৰণ আপোনালোকে জানে যে যোৱা বিধানসভা নিৰ্বাচনত অখিল গগৈ যিহেতু আপোনালোকে জানে যে জেলৰ পৰা খেলিছিলে, এইবাৰ জেলৰ পৰা নহয়, এইবাৰ ফণ্টা ফণ্টি যিটো খেলিব নিৰ্বাচন। গতিকে অতি আকৰ্ষণীয় হ'বলৈ গৈ আছে 2026 নিৰ্বাচনটো। আৰু 2026 নিৰ্বাচনৰ কাৰণে অখিল গগৈ ডাঙৰীয়া এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে। কেনেধৰণে বিজেপিক হৰুৱাব পৰা যাব সেই সম্পৰ্কে ইতিমধ্যে আপোনালোকে জানে যে অখিল গগৈ ডাঙৰীয়াই নতুন নতুন প্লেন লৈ আহিছে। আৰু যেনেধৰণে ইতিমধ্যে সংখ্যালঘুৰ মাজত জাগৰণৰ সৃষ্টি কৰিছে, আপোনালোকে নিশ্চয় জানে যে শপত লোৱাইছে, এটা জাগৰণৰ সৃষ্টি কৰিছে বুলি ক'লেও ভুল কৰা নহ'ব। গতিকে এনেকুৱাকৈ জাগৰণৰ সৃষ্টি কোনো নেতা বা এনেকুৱা দেখা নাই, আমি কোনো বিধায়কে এনেকুৱা ধৰণৰ ষ্টেপ লোৱা দেখা নাই, প্ৰথমবাৰ দেখিছোঁ। গতিকে হাজাৰ হাজাৰ মানুহ যোগদান কৰিব পাৰে 2026 নিৰ্বাচনৰ পূৰ্বে। আপোনালোকে জানেই যে এতিয়া বৃহৎ সংখ্যক মানে AIDFৰ যিসমূহ মানে নেতা আছিলে প্ৰায়বিলাক নেতা আহি পেলাই এতিয়া অখিল গগৈ দলত যোগদান কৰিছে। অখিল গগৈ দলত যোগদান কৰা প্ৰায়বিলাক নেতা হওক, কৰ্মী হওক, প্ৰায়বিলাক মানে কোনোবা হয়তো বিজেপি, কোনোবা হয়তো মানে AIDFৰ, কোনোবা হয়তো কংগ্ৰেছৰ, এনেকুৱাকৈ যোগদান কৰি আছে। হাজাৰ হাজাৰ মানুহ যোগদান কৰি আছে। গতিকে আজি অখিল গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ কি মন্তব্য কৰিছে, লগতে গো মাংস সম্পৰ্কত ইতিমধ্যে জানে গো মাংসক লৈ ইতিমধ্যে চৰ্চা হৈ আছে যে গো মাংসক লৈ যিহেতু আপোনালোকে জানে যে বিধানসভা মজিয়াত তোলপাৰ লাগিছিলে, আকৌ এই প্ৰসংগটো আহিছে। এতিয়া কি কৈছে এই গো মাংস সম্পৰ্কত অখিল গগৈ ডাঙৰীয়া, সেই মন্তব্য জনাই বিচাৰিছোঁ। পৰ্যন্ত এদিনো ঘৰত নুহো, মানে ৰাতি শুম, গোটেই দিনটো অকল দলৰ কাম কৰিম, বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প। মই সংকল্প লৈছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে, আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি, AGP আৰু UPPLৰ যিটো সন্মিলিত শক্তি, সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম। ভাবোঁ যে 2026 চনত বিজেপি আৰু AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা দলক, আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগিব। 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত গো হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে, এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খায় নিজৰ নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই, মিছাকৈ লাভ নাই। মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কয় কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব, হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈছাচোন, মই সোধাই আহিম। যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে, হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ
যে এইবোৰ গু মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে 2026 চনত আমি বিজেপিক খেদিব লাগে বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF হয়নে নহয় কওক আপোনালোকেওতো জানে নহয় জানো সব মানুহে জানে ইয়াত থকা মই জানি প্ৰত্যেকজন ইয়াত কেইবা হাজাৰ মানুহ আছে সবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF অসম বিধানসভাত AIDFে হেগিটা কথা উত্থাপন কৰে যিগিটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে বাকি সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়া AIDFে সাপোৰ্ট কৰে নে নকৰে আপোনালোকে বিধানসভাত চাই থাকে গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব আৰু তাৰপাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে নহয় অসমৰ মানুহক একলগ কৰিব লাগিব